স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই গৈ আছোঁ বাইহাটা চাৰিআলি ৰঙিয়া পথত। অতি চেনেহৰ, অতি মৰমৰ, অতি আদৰৰ নগাঁও জামে মছজিদৰ সন্মুখত দি মোগল গাৰ্ডেনত গৈ আছোঁ। গাইজ আহি ফাইনেলি পাই গ'লোঁ মোগল গাৰ্ডেন, আৰু এইখন হৈছে মোগল গাৰ্ডেন। এইফালে কেমেৰাটো ঘূৰাই দিব তাক গাইজ। আৰু ইয়াতে লিখা আছে ইফতাৰী প্লেট 100 টকা। মানে ৰোজাৰ ইফতাৰ আপোনালোকে একমাহ ইয়াতে কৰিব পাৰিব, আৰু 100 টকা প্লেট। আমি আপোনালোকক ভিতৰখন দেখুৱাই আছো, আহি থাকা। আৰু লগতে এইফালে আছে এখন আপেলৰ দোকান। মানে মালিকটো ক'ত গ'ল? মালিক ভিতৰত আছে নেকি? আচ্ছা, যিয়ে নহওক বৰ্তমান আহি গ'লো। চাওক গাইজ, আপোনালোকে ভিতৰখন চাওক। এই মোগল গাৰ্ডেন এইখনে হয়, মোগল গাৰ্ডেন ৰেষ্টুৰেণ্ট। চাওক গাইজ, চাওক এই ডাইনিং, চাওক এই ডাইনিঙত আপোনালোকে ভাত খাব, ভাত বহি আপোনালোকৰ কি সুন্দৰ পৰিৱেশ। ইয়াতে একজন বহি এইফালে খাক আপোনালোকে। আৰু এইফালে আছে, এইফালে দুজনকে বহিব পাৰিব। চাওক এইফালে ডাইনিং, সেইফালে দুজন, এইফালে দুজন। আৰু এইফালে দাদা বহি আছে, এইফালে দাদা মানে কিবা কাম কৰি আছে। আচ্ছা, আৰু এইফালে চাওক গাইজ, ধুনীয়া সুন্দৰ পৰিৱেশ, টয়লেটৰ ব্যৱস্থা আছে এইফালে। আৰু এইফালে হাত ধুব পাৰিব আপোনালোকে, এইবিলাক ক্লিয়াৰ আছে, কমপ্লিট ক্লিয়াৰ। আচ্ছা, মই দৰ্জাটো মাৰি দিলো। এইটো হৈছে কিটচেন ৰুম। আপোনালোকে চাওক কিটচেন ৰুমটো, মানে এইফালে মানে ৰোজাৰ ইফতাৰীৰ মানে তৈয়াৰী কৰি আছে। এইফালে এইটো হাঁহৰ মাংস নেকি? আচ্ছা, আৰু এইফালে চাব, এইফালে এইটো বিৰিয়ানী চাওক। আৰু এইটো কি আছে? এইটো বিম পোলাও, বিপ পোলাও। আচ্ছা, আৰু এইফালে এইফালে আছে পায়স আছে, এইফালে চাওক। আৰু এইটো কিহৰ মাংস আছে? এইটো লোকেল মুৰ্গী, এইটো লোকেল মুৰ্গী। আচ্ছা, আৰু এটা আপোনাৰ লিভাৰ ন? আচ্ছা, আৰু এইফালে বনাই আছে এতিয়া, মানে ইফতাৰো যোগাৰ চলি আছে আৰু ইয়াতে। আৰু এইফালে মানে ইফতাৰী যোগাৰ যোগাৰ কৰি আছে। এইটো কি লোকেল মুৰ্গী নে হাঁহ? এইটো লোকেল মুৰ্গী ন? আৰু এইফালে চাওক গাইজ, মানে চব মানে ইফতাৰী যোগাৰ কৰি আছে। চাওক গাইজ, দাদা এটা মানে ই ৰিক্সাত বহি আছে। দাদা আপুনি ক'ৰ পৰা আহিছে? দাদা বৰগাঁও মোল্লাপুৰা চুবৰ পৰা আছে না? এইবিলাক কি ইফতাৰী যোগাৰ? মানে আপোনালোকৰ গাঁৱত ভাগই দিব আৰু, মানে আজিৰ ইফতাৰৰ কাৰণে আৰু না? আচ্ছা, এইটো মানে ইয়াৰ পৰা মোগল গাৰ্ডেনৰ পৰা ফ্ৰী পাইছে নে? অৰ্ডাৰ দিছো ন? আপোনালোকে নিজে ভাগকে অৰ্ডাৰ কৰিছে? আচ্ছা, ঠিক আছে দাদা, ধন্যবাদ। চাওক গাইজ, আমাৰ ইফতাৰী খানা ৰেডি হৈ গ'ল। বৰ্তমান প্লেট 100 টকা। হা, আচ্ছা দাদা, এইটো কি বুলি কয়? আচ্ছা, আৰু এইটো ক্ষীৰ হয় না? আৰু এইটো বুট আছে, এইটো চৰপাত, আৰু এইটো মানে আপেল আৰু কল তৰমুজ। আচ্ছা, মানে 100 টকা প্লেট। আচ্ছা, পানীৰ বটল এটা আছে ন? মানে ৰোজাৰ মাহ একমাহ তাৰমানে কমপ্লিট ইফতাৰ কৰিব পাৰিব আৰু না? আচ্ছা, ঠিক আছে, ধন্যবাদ। ফাইনেলি হাতখন ধুই ললো গাইজ। আজি ফাইনেলি মোগল গাৰ্ডেনত মানে ভাত খাব আহিলো, আৰু লগতে মানে আজি ইফতাৰী চলি আছে। আচ্ছা, আমাৰ লগত আছে এইটো মালিকৰ ভায়েক, মোগল গাৰ্ডেনৰ মালিকৰ ভায়েক। আচ্ছা, বৰ্তমান ভাত খাব বহিলো যদিও মানে ভাতৰ দাম চাম কি একো নাজানো। আচ্ছা, এইটো হৈছে লোকেল মুৰ্গী। আচ্ছা, এইটো আছে পাপৰ, এইটো আছে দালি, আৰু এইটো আছে ক্ষীৰ, আৰু মানে এইটো আছে পিঁয়াজ, এইটো কাজি টেঙা, আৰু এইটো মানে কি চাটনি, আৰু এইটো কুপ্তা আছে। আচ্ছা, মানে ভাতটো খায়ে লওঁ আৰু। মানে এই সাজ ভাতত কিমান দাম? এইটো আপোনাৰ 130 টকা। 130 টকা না? পানীৰ বটল লৈ লোকেল মুৰ্গী আৰু না? আচ্ছা, ঠিক আছে, মানে খাই লওঁ আৰু। আচ্ছা।